मेरे प्यारे देशवासियों आशा करूँ सकलो कुशले आसा आज आमी कथा पातिम केमिकल काइनेटिक्सर थर्ड भिडिओ लो आइसो आमी तो आज आमी कथा पातिम केमिकल काइनेटिक्सर रेट ऑफ रिएक्शनर ऊपर इतिमध्ये आमी रेट ऑफ रिएक्शनर ऊपर कथा पातिसिलो जत रेट ऑफ प्रोडक्शन रेट ऑफ फॉर्मेशन और रेट ऑफ डिकम्पोजिशन रेट ऑफ कि বুলি কম কনজাম্পশন ইয়াৰ ওপৰত ইতিমধ্যে আমি প্ৰবলেম সলভ কৰিছিলো ৰাইট আজি আমি সেই কথাটোকে অকমান এক্সটেন্সিভলি পঢ়িবলৈ চেষ্টা কৰিম সো আইডিয়া আমি আগৰ ভিডিঅ'ত যেটো ৰেটৰ ডেফিনেশন দিছিলো তাত আমি কৈছিলো যে ৰেট অফ চেঞ্জ অফ কনসেন্ট্ৰেচন পাৰ ইউনিট টাইম সৰি কি কৈছিলো তাত কৈছিলো যে what is rate it is the change in concentration of the reactant or change in concentration of the product per unit time okay এতিয়া সোয়া হে ইউনিট টাইম টু কেনেকে ক্যালকুলেট কৰিছো তাৰ ওপৰত ডিপেন্ড কৰি আমি যেটো ডেফিনেশন পাইছিলো হে ডেফিনেশনটোকে আমি অৰ্থাৎ ৰেটৰ যেটো ডেফিনেশন আছিল হে ডেফিনেশনটোৰ সহায়তে আমি ৰেটক দুটা ধৰণে এক্সপ্ৰেছ কৰিব পাৰো আমি এতিয়ালৈকে যিমানখিনি কথা শিকিছিলো যিমানখিনি প্ৰবলেম কৰিছিলো সেইখিনি কম আমি এভাৰেজ ৰেট মানে কি যেতিয়া তোমাৰ টাইমৰ ডিউৰেচনটো আমি যথেষ্ট বেছি লওঁ 10 মিনিট 15 মিনিট আধা ঘণ্টা 1 ঘণ্টা এনেকুৱা ধৰণৰ ডিউৰেচন যেতিয়া লম তেতিয়াহলে তাক কম আমি এভাৰেজ ৰেট আনহাতে যদি এভাৰেজ যদি আমি ৰেটৰ ক্যালকুলেশন কৰোতে টাইমৰ ইন্টাৰভেলটো ডাঙৰ এমাউন্ট অফ টাইম গেপ নলৈ যদি আমি সৰু টাইম গেপ লওঁ তেতিয়াহলে তাক কোৱা হয় ইনস্ট্যান্টেনিয়াস ৰেট ঠিক আছে কি কব বিচাৰি আছো মই তোমাক এটা এক্সাম্পলৰ সহায়ত কম সোৱা এতিয়া আজিলৈকে আমি যিবোৰ ডেফিনেশন ক্যালকুলেট কৰি আছিলো কি কেনেকৈ কৰিলো আমি সাপোজ আমাৰ ওচৰত যদি এটো ৰিঅ্যাকশন থাকে সাপোজ A gives B তেতিয়াহলে ৰেটৰ ডেফিনেশন মতে কি বুলি কৈছিলো আমি ৰেট ইকুৱেল টু কি আছিল del change in concentration of A divided by time required for that concentration যেহেতু ৰিঅ্যাকটেন্ট গতিকে আমি মাইনাস সিম্বল দিছিলো আনহাতে যদি প্ৰডাক্টৰ টাৰ্মছত কওঁ তেতিয়াহলে চেঞ্জ ইন কনসেন্ট্ৰেচন অফ দ্য প্ৰডাক্ট এন্ড দ্য টাইম ৰিকুৱাৰ্ড ফৰ দ্যাট চেঞ্জ আৰু যেহেতু প্ৰডাক্টটো ইনক্ৰিজ হয় গতিকে আমি তাক প্লাস সাইন দিছিলো ওকে এতিয়া সোয়া কি কৈ আছো মই কথাটো কি এভাৰেজ ৰেট আৰু ইনস্ট্যান্টেনিয়াস ৰেটৰ মাজত ডিফাৰেন্সটো কি হেতু বুজিবলৈ চেষ্টা কৰা যেতিয়া এই del t টাইমৰ ডিফাৰেন্সটো আমি যথেষ্ট ডাঙৰ টাইম ডিফাৰেন্স লওঁ তেতিয়া হল আমি সেই ৰেটটো কওঁ এভাৰেজ ৰেট কিন্তু যদি এই টাইম ডিফাৰেন্সটোৱে যদি সৰু হয় এতিয়া সাপোজ এটো ৰিঅ্যাকশনত ইনিশিয়ালি জেনিবা ইয়াৰ কনসেন্ট্ৰেচন আছিল 5 মোল আৰু বিৰ কনসেন্ট্ৰেচন আছিল সাপোজ 2 মোল ओके আৰু সে 10 মিনিট পিছত এটো টাইমটো যেতিয়া 0 টাইম আছিল 0 মিনিট আৰু সাপোজ 10 মিনিট পিছত ইয়াৰ কনসেন্ট্ৰেচনটো চালো এৰ কনসেন্ট্ৰেচন কমি হৈ গল সোয়া তোমাৰ 1 মোল আৰু জেনিবা বিৰ কনসেন্ট্ৰেচন বাঢ়ি হৈ গল 6 মোল ওকে এতিয়া সোয়া এতিয়া যদি আমি ৰেটৰ ডেফিনেশন মতে লিখিবলৈ যাওঁ এই ৰিঅ্যাকশনটোৰ কাৰণে ৰেটটো কি হ'ব তেতিয়ালে কি কৰিম আমি এৰ পৰা এ 5 মোলৰ পৰা 1 মোল হ'বলৈ যিমানখিনি টাইম লাগিলে কিমান লাগিলে 10 মিনিটস ৰাইট এতিয়া তো এই চেঞ্জ ইন কনসেন্ট্ৰেচন অৰ্থাৎ ইয়াৰ পৰা ইয়ালে চেঞ্জটো কিমান হ'ব 5 মোলৰ পৰা 1 মোললৈ চেঞ্জটো কিমান হ'ব ফাইনাল কনসেন্ট্ৰেচনটো 1 মোল ইনিশিয়াল কনসেন্ট্ৰেচনটো 5 মোল গতিকে 1 - 5 ডিভাইডেড বাই টাইম ৰিকুৱাৰমেন্ট কিমান 10 মিনিট ওভাৰঅল যেহেতু হি ৰিঅ্যাকটেন্ট গতিকে আমি ইয়াত কি লিখো মাইনাস ৰাইট another productor terms of ki hobo kahintu in or final concentration kiman 6 mol initial concentration kiman asile 2 mol gotike final minus initial time du kiman lagile amar 10 minute aru product hoar karone yat ki aibo plus so overall jitu rate thakibo rate tu kiman hobo 4 mol divided by 10 minute similarly etu ki hobo 4 mol divided by 10 minute right অর্থাৎ এই কথাটোৰ পৰা এই ক্যালকুলেশনটোৰ পৰা আমি কি কথা গম পালো যে এটো ৰিঅ্যাকশনত প্ৰতি
প্ৰতি 10 মিনিটত 4 মোলকে কনচেন্ট্ৰেশ্যন চেঞ্জ হৈ আছে ইয়াকে যদি আমি আৰু অকমান ক্যালকুলেট কৰোঁ তেতিয়াহ'লে কি হ'ব 4 মোল পাৰ মিনিট তাৰ মানে 1 মিনিটত চেঞ্জ কিমান হৈছে 0.4 মোল পাৰ মিনিট তাৰ মানে এই টাইমৰ যেটো গ্যাপ এই টাইমৰ গ্যাপটো যথেষ্ট বেছি হ'ল নে নাই অকমান ডাঙৰ টাইমৰ ডিউৰেচন এটা লৈছো যেতিয়া টাইমৰ ডিউৰেচনটো যথেষ্ট বেছি লম তেতিয়াহ'লে আমি সেই ৰেটটো কম এভাৰেজ ৰেট ঠিক আছে আনহাতে সাপোজ মই ধৰি ললো জেনিবা টাইমটো 0 আছিল আৰু আমি নেক্সট যেটো ডাটা সেই ডাটাটো ক্যালকুলেট ললো জেনিবা তোমাৰ ধৰা 0 সেকেন্ডত 0 সেকেন্ডত অৰিজিনালি ইয়াৰ কনসেন্ট্ৰেচনটো আছিল 5 মোল বি 2 মোল আৰু আমি নেক্সট যেটো ডাটা আছে হেতু ললো মই 0.1 সেকেন্ডত কি কো বিচাৰিছো বুজি পাইছানে আগৰবাৰ আমি 10 মিনিট টাইম লৈ পিনি নেক্সট এ আৰু বিৰ কনসেন্ট্ৰেচন ক্যালকুলেট কৰিছিলো এবাৰ আমি কনসেন্ট্ৰেচনটো ক্যালকুলেট কৰিছো একদম 0.1 সেকেন্ডৰ পিছতে প্ৰ্যাকটিক্যালি 0.1 সেকেন্ডত আমাৰ এনেকুৱা ধৰণৰ ক্যালকুলেশন এনেকে এ আৰু বিৰ কনসেন্ট্ৰেচন ডিটাৰমাইন কৰাটো সম্ভৱ নহয় মই ধৰি ললো হাইপোথেটিক্যালি যদি আমি 0.1 সেকেন্ডত ইয়াৰ amount to a আৰু b ৰ amount to যদি আমি কেনেবাকে ক্যালকুলেট কৰিব পাৰো তেতিয়া হলে টাইমৰ ডিফাৰেন্স টু কিমান হ'ব আচ্ছা ইয়াত চেঞ্জ টু কিমান হ'ব চেঞ্জ টু মই এনে ৰাফলি এটা ধৰিছো সাপোজ ইয়াত কিমান হ'ল তোমাৰ a to জেনিবা কমি পিনি তোমাৰ 4.9 মোল হ'ল আৰু ই জেনিবা বাঢ়ি পিনি 2.1 মোল হ'ল বুজি পাইছা কি কৈ আছো টাইমৰ ডিফাৰেন্সটো যেতিয়া কম হ'ব তেতিয়া হলে ইয়াত চেঞ্জ টু কমকে হ'ব ৰাইট তেতিয়া হলে এই যে কম টাইম এটা ললো সেই কম টাইমটো বুজাবৰ কাৰণে তাৰমানে 0 আৰু 0.1 ৰ মাজত 0.1 সেকেন্ড টু গেট আপ একদম ইনস্ট্যান্স অফ টাইম একদম সৰু টাইম এটা ৰাইট তো সৰু বুজাবৰ কাৰণে আমি ইয়াত এটোৰ ক্ষেত্ৰত কি ইউজ কৰিম যে আৰু চেঞ্জটো কেনেকুৱা হৈছে কনসেন্ট্ৰেচন চেঞ্জ কিমান হৈছে 5 ৰ পৰা 4.9 একদম নেগলিজিবল চেঞ্জ এটা একদম সৰু চেঞ্জ এটা আছে হয়নে আনহাতে বিৰ কনসেন্ট্ৰেচনটো কিমান হৈছে 2 ৰ পৰা 2.1 হেতু একদম negligible change eta so iman horu change bujabor karone ami titia del letter to use no korim ba del symbol to use no korim tar thai eta symbol ahibo that is d ami etia d letter to use korim to d e ki bujabo dele bujaisile eta dangor time ot dangor mane ki buli kom long duration of time ot concentration or kiman চেঞ্জ হৈছে আনতে ডি লেটাৰটো আহি যোৱাৰ লগে লগে আমি গম পাম যে ইনস্ট্যান্স অফ টাইম একদম সৰু টাইম এটাত কিমানখিনি চেঞ্জ হৈছে ওকে সো টাইমটো যেতিয়া টাইমৰ ডিউৰেচনটো যেতিয়া তোমাৰ ডাঙৰ হ'ব তেতিয়াহলে তুমি ইউজ কৰিবা তাৰ কাৰণে এভাৰেজ ৰেট আনতে যদি টাইমৰ ডিউৰেচনটো একদম কম হয় শৰ্ট হয় 1 সেকেন্ড 2 সেকেন্ড 0.1 সেকেন্ড এনেকুৱা ধৰণৰ একদম সৰু ইনস্ট্যান্সৰ কাৰণে তুমি ইউজ কৰিবা ডি আৰু তেতিয়া তোমাৰ ৰেটৰ যেটো টাৰ্ম হ'ব ৰেটটো কম আমি ইনস্ট্যান্টেনিয়াস ৰেট ওকে বাকি কথাখিনি একেখিনি জাস্ট অকল সিম্বলটো চেঞ্জ হ'ব এটো আহিব প্লাস বুজি পাইছা সো যদি টাইমটো কমকে লোৱা কমকে লবলগিয়া হয় এটো প্ৰ্যাকটিক্যালি পসিবল নহয় হা 0 সেকেন্ডত মানে স্টার্ট কৰিলা ৰিঅ্যাকশনটো আৰু ৰিঅ্যাকশনটো স্টার্ট কৰাৰ লগে লগে তুমি 0.1 সেকেন্ডত obviously practically কেতিয়াও পসিবল নহয় যে তুমি ইয়াৰ ক্যালকুলেশন কৰা তাৰ কাৰণে obviously আমাক 5 মিনিট 10 মিনিটৰ টাইম লাগিবই তো এই বস্তুটো ইনস্ট্যান্টেনিয়াস ৰেট যেটো হয় ইনস্ট্যান্টেনিয়াস ৰেটটো তুমি এনেকে প্ৰ্যাকটিক্যালি এক্সপেৰিমেন্টালি ডিটাৰমাইন কৰিব নোৱাৰিবা তুমি এভাৰেজ ৰেটৰ কাৰণে এডাল তাৰমানে নরমাল টাইম ডিউৰেচনত এভাৰেজ ৰেটৰ কাৰণে তুমি যেনেকে এভাৰেজ ৰেট ক্যালকুলেট কৰা তেনেকে তোমাৰ এটা কাৰ্ভ ড্ৰ কৰিব লাগিব সেই কাৰ্ভটোৰ পৰাহে আমি ইনস্ট্যান্টেনিয়াস ৰেট ডিটাৰমাইন কৰিব পাৰিম এটো প্ৰ্যাকটিক্যালি ক্যালকুলেট কৰা বস্তু নহয় এটো তোমাৰ কি বুলি কম তোমাৰ গ্ৰাফিক্যালি হে আমি ইনস্ট্যান্টেনিয়াস ৰেট টু ডিটাৰমাইন কৰিব পাৰো ওকে সো ইনস্ট্যান্টেনিয়াস ৰেট মানে বেসিক কথাটো এটো দুইটাৰ মাজত ডিফাৰেন্সটো এটো যেতিয়া তোমাৰ টাইম গ্যাপটো বেছি হ'ব তুমি তাক কোৱা এভাৰেজ ৰেট যেতিয়া টাইম গ্যাপটো তোমাৰ কম হ'ব তেতিয়া তাক তুমি কোৱা ইনস্ট্যান্টেনিয়াস ৰেট যেতিয়া টাইম গ্যাপটো যেতিয়া বেছি হলে তাত তুমি সিম্বলটো ইউজ কৰিবা ডেল যেতিয়া টাইম গ্যাপটো কম হয় সিম্বলটো ইউজ কৰিবা ডি তাৰমানে ডাঙৰ চেঞ্জ হলে ইয়াতৰ ক্ষেত্ৰটো কনসেন্ট্ৰেচনৰ ক্ষেত্ৰটো ডাঙৰ টাইমত ডাঙৰ চেঞ্জ হৈছে গতিকে ডেল সৰু টাইমত সৰু চেঞ্জ হৈছে গতিকে ডি ওকে থিওৰিটিক্যাল কথা এখিনি ইমান আমাৰ প্ৰ্যাকটিক্যাল পাৰপজত ইমান ডেল আৰু ডিৰ মাজত ডিফাৰেন্স বিচাৰি আমি নাথাকিলেও হ'ব তোমাক যেটো প্ৰবলেম সলভ কৰিবলৈ দিব তাক তুমি ডেল লিখা ডি লিখা
প্ৰবলেম একো নাই খালি কেতিয়াবা কেতিয়াবা কি হয় কিছুমান প্ৰবলেমত তোমাক দি দিব যে এভাৰেজ ৰেট ডিটাৰমাইন কৰা কিছুমানত ক'ব ইনষ্টেন্টেনিয়াছ ৰেট ডিটাৰমাইন কৰা আলটিমেটলি ফৰ্মুলাটো একেটাই তো এটা প্ৰবলেম লওঁ এভাৰেজ আৰু ইনষ্টেন্টেনিয়াছটো গম পালোৱে ইমান বেছিকে চিন্তা কৰি থাকিব নালাগে ক'ত এভাৰেজ ইউজ কৰিম ক'ত ইনষ্টেন্টেনিয়াছ ইউজ কৰিম আলটিমেটলি কথাটো একেটাই আমাক লাগে কি ৰেটৰ কেলকুলেশ্যন কৰিব লাগে চ' য'ত টাইমৰ গেপটো কম হ'ব সি ইনষ্টেন্টেনিয়াছ য'ত টাইমৰ গেপটো বেছি হ'ব সি এভাৰেজ কিন্তু ইমানকৈ আৰু এভাৰেজ ইনষ্টেন্টেনিয়াছৰ কথা চিন্তা কৰি থাকি তুমি সময় নষ্ট কৰি থাকিব দৰকাৰ নাই এটা কাম কৰিবা চিম্পলি যিয়ে ৰেট নহওক কাৰণ তোমাক যিখিনি প্ৰব্লেম এইটো চেপ্টাৰত দিব তাত এভাৰেজৰ কাহিনীটো খুব কম আহিব ৰাইট টাইম গেপবোৰ বহুত কম থকা প্ৰব্লেমে তোমাক ছল্ভ কৰিবলৈ দিয়ে তো ডেলটো এভাৰেজ ৰেটটো আমি অবভিয়াছলি এভাৰেজ ৰেটটো কি বস্তু হয় ইনষ্টেন্টেনিয়াছ ৰেটটো কি বস্তু হয় সেইটো জানিব লাগে বাট প্ৰব্লেম যেতিয়া ছল্ভ কৰিবলৈ যাবা প্ৰব্লেম ছল্ভ কৰিবলৈ যাওঁতে ইমান এভাৰেজ ইনষ্টেন্টেনিয়াছৰ কনফিউজনত বহি থাকিবলৈ দৰকাৰ নাই চিম্পলি তুমি ৰেটৰ যিটো ডেফিনেশ্যন জানা সেইটো ডেফিনেশ্যন মতে কৰি যোৱা এতিয়া এটা প্ৰব্লেম লৈছোঁ সেই প্ৰব্লেমটো ছল্ভ কৰিবলৈ ট্ৰাই কৰা অ'কে চ' এইটো প্ৰব্লেম এতিয়া ইয়াত এভাৰেজ কম নে ইনষ্টেন্টেনিয়াছ কম নে কি কম হেন কম টেন কম চিন্তা কৰি থাকিব দৰকাৰ নাই চোৱা এনেই চাব গ'লে ইউনিটটো চোৱা তুমি এমাউণ্টটো চোৱা 10 আচ্ছা কুৱেশ্যনটো কি দ্য ৰেট অফ ডিজএপিয়াৰেঞ্চ অফ SO2 ইন দ্য ৰিয়েকশ্যন 2SO2 plus O2 gives 2SO3 is 1.28 into 10 to the power minus 3 gram per liter per second find the rate of formation of SO3 এতিয়া ইয়াত এভাৰেজ হ'ব নে ইনষ্টেন্টেনিয়াছ হ'ব ইমান চিন্তা কৰি থাকিব দৰকাৰ নাই তুমি মই কি কৈছোঁ সবতে ডি এ ইউজ কৰি দিয়া ইনষ্টেন্টেনিয়াছৰ যিটো ফৰ্মুলা আছে সেইটোৱে ইউজ কৰি দিয়া কথাটোতো একেটাই ন তো মানে থিয়ৰিটিকেলি বেলেগ বাট প্ৰেক্টিকেলি দুইটা ফৰ্মুলা যিহেতু একেটাই আৰু ইমান আমি ইনষ্টেন্টেনিয়াছ এভাৰেজৰ মাজত ডিফাৰেঞ্চ উলিয়াই থাকিবলৈ চেষ্টা নকৰোঁ কিন্তু যদি এনে চাব বিচাৰ দিলে চোৱা এইটো এমাউণ্টটো কি 1.28 into 10 to the power minus 3 তাৰমানে বহুত সৰু এমাউণ্ট এটা ৰাইট এক ছেকেণ্ডত বহুত সৰু এমাউণ্ট এটা চেঞ্জ হৈছে এনে আমি চেঞ্জবোৰ কিমান 5 মোলাৰ 2 মোলাৰ এনেকুৱা টাইপৰ অকণমান ডাঙৰ কনচেনট্ৰেশ্যন চেঞ্জ যেতিয়া থাকিব তাত তুমি ডেল ইউজ কৰিবা সৰু কনচেনট্ৰেশ্যন চেঞ্জ থাকিলে তাত তুমি ডি ইউজ কৰিবা চ' ইয়াত নিজেই দেখিছা ভেলুটো বহুত বেছি সৰু 10 to the power minus 3 ভেলুত আছে গতিকে ডিটো ইউজ কৰা কিন্তু কথাটো হ'ল এনেকৈ আৰু বস্তুটো ডি ইউজ কৰিম নে ডেল ইউজ কৰিম তাৰ ওপৰত কনফিউজ কৰি থাকিবলৈ কোনো প্ৰয়োজন নাই সেইটোৱে মেইন কথা ৰেটৰ যিটো ফৰ্মুলা আছিলে ৰেট অফ ডিজএপিয়াৰেঞ্চৰ যিটো ফৰ্মুলা আছে ৰেট অফ ফৰ্মেশ্যনৰ যিটো ফৰ্মুলা আছে তাত ডি এ ইউজ কৰা অথবা ডেলে ইউজ কৰা আল্টিমেটলি তোমাৰ কাৰণে ৰিজাল্টটো ডিফাৰেঞ্চেই লিখিব লাগে প্ৰব্লেমটো কৰোঁতে তুমি ডিফাৰেঞ্চেই লিখিব লাগে তো গতিকে ইমান এভাৰেজ আৰু ইনষ্টেন্টেনিয়াছ ডেল আৰু ডিৰ মাজত ডিফাৰেঞ্চ বিচাৰি নাথাকিবা কথাটো কি ক'ব বিচাৰিছোঁ বুজি পাইছানে মই কথাটো এইটো কাৰণে তোমালোকক ক'লোঁ বিকজ এভাৰেজ ৰেট আৰু ইনষ্টেন্টেনিয়াছ ৰেট বুলি দুটা ডিফাইন্ড টাৰ্ম আছে টাৰ্ম দুটা জনাটো জৰুৰী কিন্তু প্ৰব্লেম কেইটা ছল্ভ কৰাৰ সময়ত আমাৰ কাৰণে সেই ডিফিনিশ্যনটো বৰ বিশেষ মেটাৰ নকৰে অ'কে চ' যিয়ে নহওক এই প্ৰব্লেমটো ছল্ভ কৰিবলৈ যদি ট্ৰাই কৰোঁ এতিয়া কি দিয়া আছে ৰেট অফ ডিজএপিয়াৰেঞ্চ অফ ছালফাৰ ডাইঅক্সাইড তাৰ মানে কনচেনট্ৰেশ্যন অফ ছালফাৰ ডাইঅক্সাইড তাৰ চেঞ্জ হ'ব লাগিব আৰু সেই চেঞ্জটো যিমান টাইমত হয় তাক আমি ৰেট অফ ছালফাৰ ডাইঅক্সাইড বুলি ক'ম আনহাতে যিহেতু ডিজএপিয়াৰেঞ্চ তাৰমানে কি কমি যাব লাগিব তো কমাটো বুজাবৰ কাৰণে আমি কি কওঁ মাইনাছ চ' ৰেট অফ ডিজএপিয়াৰেঞ্চ অফ ছালফাৰ ডাইঅক্সাইড মিনছ মাইনাছ DSO2 ডিভাইডেড বাই DT কাৰোবাৰ যদি মন গৈছে তুমি ইয়াত ডেল ইউজ কৰিব পাৰা কথাটো একেটাই হ'ব কি দিয়া আছে ভেলুটো 1.28 into 10 to the power minus 3 গ্ৰাম পাৰ লিটাৰ পাৰ ছেকেণ্ড এইটো আমাক প্ৰভাইড কৰিছে কুৱেশ্যনটোৱে অ'কে আমি কি কৰিব লাগে আমি উলিয়াব লাগে যে কিহৰ কি ভেলু উলিয়াব লাগে আমি উলিয়াব লাগে ৰেট অফ ফৰ্মেশ্যন অফ SO3 তাৰ মানে দিছ ইজ ছালফাৰ ট্ৰাইঅক্সাইড ৰেট অফ ছালফাৰ ট্ৰাইঅক্সাইড মানে DSO3 ডিভাইডেড বাই DT তাৰ ফৰ্মেশ্যন মানে কি বাঢ়িব লাগিব চ' বাঢ়িব লাগিব মানে প্লাছ চ' এইটো ভেলু উলিয়াব লাগে আমাক এইটো কুৱেশ্যন দিছে ছল্ভ কৰিবৰ কাৰণে তো এইটো যদি ছল্ভ কৰিবলৈ দিছে তেতিয়াহ'লে আমাৰ ওচৰত এটা ৰিয়েকশ্যনো দিছে সেই ৰিয়েকশ্যনটোৰ পৰা আমি এইটো বস্তু প্ৰভাইড কৰিছে আৰু এইটো বস্তু উলিয়াব লাগে ৰাইট ঠিক আছে এতিয়া প্ৰব্লেমটো ছল্ভ কৰিব লাগে ছল্ভ কৰিবলৈ হ'লে কি আমাৰ ওচৰত যিটো ৰিয়েকশ্যন আছে সেই ৰিয়েকশ্যনটো ইউজ কৰোঁ আমি ৰেটৰ ডেফিনেশ্যন জানো এটা ৰিয়েকশ্যনৰ পৰা ৰেটৰ ডেফিনেশ্যন কেনেকৈ লিখিব লাগে সেইটো কথা জানো
আৰু সেই ইকুৱেলিটিটোৰ পৰা আমি প্ৰবলেমটো সলভ কৰিব পাৰিম আমি অলৰেডি এনেকুৱা ধৰণৰ প্ৰবলেম সলভ কৰিছোৱে ৰাইট ঠিক আছে যি বস্তু দিয়া আছে মই এটা সাইডে লিখি লৈছো হা dSO2 divided by dt to dia ase that is 1.28 into 10 to the power minus 3 gram per liter per second etu bostu dia ase haru amak rate of formation of SO3 uliabo lage to ji hokole agor problem kida korisa buji paisa tele etu to pariba aru difference ekuna agor to del use korisu to d use korisu tumar jodi mon jonai d to use korole del to use kora kono kotha nai okay এতিয়া ইয়াৰ কাৰণে ৰেটৰ ডেফিনিশ্যন মানে কি আছিল এটো এটা ৰিঅ্যাকশন যেতিয়া দিয়া থাকে তাৰ কাৰণে ৰেট ইজ ইকুৱেল টু মাইনাস d SO2 divided by dt stoichiometric coefficient 2 গতিকে 1/2 that will be equal to minus dO2 divided by dt stoichiometric coefficient 1 গতিকে একো লিখিব না লাগে আৰু and it is equal to plus dSO3 divided by dt stoichiometric coefficient 2 গতিকে 1/2 এটো ভ্যালু আমাক প্রোভাইড কৰিছিল ঠিক আছে ওকে তো আমাক লাগে কি আমাক লাগে dSO3 by dt plus dSO3 by dt লাগে আমাক কি দিছে dSO2 by dt ta mane yar aru yar major relation to establish korile hol ami etia so eduta ei equation tor ba ki hobe tele minus half dSO2 by dt equal to plus half dSO3 by dt right de amak lage ki amak lage plus dSO3 by dt so plus dSO3 by dt equal to কিমান হ'ব half দুইটা সাইডে আছে ক্যান্সেল যাব তো এই কি থাকিলে it will be equal to minus dSO2 by dt now minus dSO2 by dt value দিয়া আছে already so হেতু ভ্যালু পুট কৰি দিয়া it is 1.28 into 10 to the power minus 3 gram per liter per second clear হৈছে কথাটো ওকে সো এনেকে সলভ কৰিব লাগিব কাহিনী এনেকৈ সো এনেকুৱা ধৰণৰ প্ৰবলেম আমি অলৰেডি সলভ কৰিছো ওকে তো মই তোমাক লোকক কেৱল মাত্ৰ ইনস্ট্যান্টেনিয়াস আৰু এভাৰেজৰ মাজৰ ডিফাৰেন্সটোৰ কথা বুজাবৰ কাৰণেহে এই প্ৰবলেমটো কৰিছিলো ইতিমধ্যে এনেকুৱা ধৰণৰ প্ৰবলেম আমি সলভ কৰিছোৱে ঠিক আছে আমাৰ নেক্সট টপিক হ'ব factors affecting rate of reaction কি ফ্যাক্টৰৰ ওপৰত rate of reaction to depend কৰে ওকে বৰ টান টপিক বা এনেকুৱা টাইপত চিন্তা কৰিব না লাগে সিম্পলি মই কেটামান ফ্যাক্টৰ আছে সেই ফ্যাক্টৰ কিটা কথা তোমালোকক জাস্ট এক্সপ্লেইন কৰিম ইয়াৰ ওপৰত আমি ফাৰ্দাৰ আকৌ পাছত ডিসকাস কৰিব লাগিব কেটামান টপিকৰ ওপৰত ফাৰ্স্ট হল nature of reactant nature of reactant মানে কি কথা বুজাইছে সো এটা এটা ৰিঅ্যাকশন সাপোজ মই এটো ৰিঅ্যাকশন ললো A2 plus B gives AB ওকে ব্যালেন্স কৰিলে কি হ'ব এটো 2 আহিলে এটো 2 আহিলে এর এটা মলিকুলৰ লগত B দুটা মলিকুলৰ লগ লাগি তোমার দুটা AB প্রডিউস করছে এটো হল রিঅ্যাকশন এতিয়া সোয়া এই রিঅ্যাকশনটো হবলে তার মানে AB প্রডিউস হবলে মেইন কথাটো কি A আৰু এর মাজত যেটো বন্ড আছে হেতু ব্রেক হব লাগিব হেতু ব্রেক হলেহে হি B লগত লগ লাগিব ন লগ লাগিব পাৰিব এটো B আছে রাইট বুজি পাইছে কি কৈ আছো আমাৰ ওচৰত এটো মলিকিউল আছিল এটো মলিকিউলটো প্ৰথম ভাগিব লাগিব ভাগাৰ পিছত হি B লগত লগ লাগিব তেতিয়াহে AB প্ৰডিউস হ'ব তাৰ মানে A আৰু A ভাগ A আৰু A ৰ মাজত থকা বন্ড প্ৰথম কথা A আৰু A ৰ মাজত থকা বন্ডটো ব্রেক হ'ব লাগিব আৰু A আৰু B ৰ মাজত থকা B ৰ মাজত নতুনকে বন্ড ফৰ্মেশন হ'ব লাগিব এতিয়া এই কথাটো কাৰ ওপৰত ডিপেন্ড কৰিব
বণ্ডটো কিমান বেছি ষ্ট্ৰং এ আৰু এৰ মাজত বণ্ডটো কিমান বেছি ষ্ট্ৰং সেইটোৰ ওপৰত ডিপেণ্ড নকৰিবনে এইটো যদি বহুত বেছি ষ্ট্ৰং বণ্ড হয় তেতিয়াহ'লে ৰিয়েকশ্যনটো লাহে এই বণ্ডটো ভাঙিবৰ কাৰণে অকণমান বেছি এনাৰ্জি লাগিব তাৰমানে ৰিয়েকশ্যনটো লাহে লাহে হ'ব এই কামটো এ আৰু এৰ মাজত বোলে বণ্ডটো একদম পূৰা টাইট তো ইহঁতক ভাঙিবৰ কাৰণে প্ৰথম ৰিয়েকশ্যনটো হ'বৰ কাৰণে এ আৰু এ ভাগিব লাগে তো ভাগা কামটো কি হ'ব লাহে 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 হ'ব চ' এ যদি লাহে লাহে ভাগে তেতিয়াহ'লে এ বি লাহে লাহে ফৰ্ম হ'ব আৰু ৰিয়েকশ্যনটো লাহে লাহে হ'ব তাৰমানে ৰিয়েকশ্যনটো ৰেটটো শ্ল' হৈ যাব ৰাইট ৰেটটো কম হৈ যাব স্পীডটো শ্ল' হৈ যাব বুজি পাই আছে কথাটো আনহাতে যদি এ আৰু এ বোলে বণ্ডটো একদম বোলে লুজ একদম ঢিলা অলপ এনেই লাগিব লাগে লাগি আছিলে অকণমান বাহিৰৰ পৰা এনাৰ্জি পাই গ'ল পটককৈ এ আৰু এ ভাগি গ'ল তো এ আৰু এ যদি পটকৈ ভাগি যায় এ আৰু এৰ মাজত থকা বণ্ডটো যদি পটকৈ ভাগি যায় তেতিয়াহ'লে এ আৰু বিৰ মাজত ৰিয়েকশ্যনটো পটাপট হ'ব এ বি ফৰ্মেশ্যনটো জল্দি জল্দি হ'ব তো ৰিয়েকশ্যনটো বেছি ফাষ্ট হ'ব বুজি পাই আছে কি কৈ আছোঁ চ' নেচাৰ অফ দ্য ৰিয়েক্টেণ্ট মানে হ'ল যিকেইটা ৰিয়েকশ্যনটোৰ ভিতৰত যিকেইটা ৰিয়েক্টেণ্টে পাৰ্টিচিপেট কৰিছে সেই ৰিয়েক্টেণ্ট কেইটাৰ নিজৰ মাজত থকা বণ্ডৰ ফৰ্মেশ্যনটো বণ্ডৰ ষ্ট্ৰেংথটো কেনেকুৱা যদি আমি ষ্ট্ৰং বণ্ডেড কম্পাউণ্ড থাকে যে বণ্ডকেইটা বোলে নিজৰ ৰিয়েক্টেণ্টটোৰ বোলে নিজৰ মাজত থকা বণ্ডটোৱে বহুত বেছি ষ্ট্ৰং আৰু ভাঙিবৰ কাৰণে বোলে বহুত বেছি টাইম লাগিছে বহুত বেছি এনাৰ্জি লাগিছে তো তেতিয়াহ'লে তাত টাইম বেছি লাগিব ৰিয়েকশ্যনটো শ্ল' হৈ যাব আনহাতে উইক বণ্ডেড কম্পাউণ্ড হৈ গ'লে তাত কি হ'ব ইজি হ'ব পটাপট ব্ৰেকিং হ'ব পটাপট ব্ৰেক হৈ গ'লে পটাপট ভাগিবও পটাপট ব্ৰেক হৈ গ'লে পটাপট ফৰ্মেশ্যনো হ'ব আৰু ৰিয়েকশ্যনটো ফাষ্ট হ'ব কথাটো বুজি পাই আছা চ' ৰিয়েক্টেণ্ট কেইটাৰ বণ্ডৰ ষ্ট্ৰেংথৰ ওপৰত বা ৰিয়েক্টেণ্ট কেইটাৰ ষ্টেবিলিটিৰ ওপৰত ডিপেণ্ড কৰিব ৰিয়েকশ্যনটো কিমান ফাষ্ট হৈছে যদি ৰিয়েক্টেণ্টবোৰ বেছি ষ্টেবল হয় বণ্ডটো ষ্ট্ৰং মানে কি ষ্টেবিলিটি বেছি যদি ৰিয়েক্টেণ্টবোৰ বেছি ষ্টেবল হয় তেতিয়াহ'লে তাহাঁতৰ ব্ৰেকিঙৰ কাৰণে এনাৰ্জি বেছি লাগিব টাইম বেছি লাগিব ৰিয়েকশ্যন শ্ল' হ'ব আনহাতে ৰিয়েকশ্যনবোৰ যদি বেছি ৰিয়েক্টিভ হয় আনষ্টেবল হয় তেতিয়াহ'লে ৰিয়েকশ্যন বেছি ফাষ্ট হ'ব ঠিক আছে চ' সেইটো হ'ল আমাৰ নেচাৰ অফ দ্য ৰিয়েক্টেণ্টটো কেনেকুৱা তাৰ ওপৰত ডিপেণ্ড কৰিব ৰিয়েকশ্যনটো ফাষ্ট হ'ব নে শ্ল' হ'ব ৰিয়েকশ্যনটো ৰেটটো বেছি হ'ব নে কম হ'ব বুজি পাইছা কথাটো অ'কে ইমান চিন্তা কৰি থাকিবলগীয়া কথা নাই টেনশ্যন নল'বা মুখস্থ কৰিম টাইপত ভাবিব দৰকাৰ নাই এইবোৰ জাষ্ট এটা এটা ফেক্টৰ ইমান বেছি ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট হয় বাৰু ইম্পৰ্টেণ্ট হয় বাৰু কিন্তু ইমান চিন্তা কৰি থাকিব নালাগে যে কি বুলি কয় কি হ'ব কি নাই মুখস্থ কৰিম নেকি এনেকুৱা টাইপৰ কথা এতিয়া নেক্সট ফেক্টৰটো হ'ল কনচেনট্ৰেশ্যন অফ দ্য ৰিয়েক্টেণ্ট কনচেনট্ৰেশ্যন অফ দ্য ৰিয়েক্টেণ্ট মানে কি মই কি কৈ আছোঁ কনচেনট্ৰেশ্যনটো গম পাইছে ৰিয়েক্টেণ্টটো গম পাইছে চ' জেনেৰেলি যদি এইটো ৰিয়েকশ্যন হয় জেনেৰেলি মই বাৰে বাৰে ৱৰ্ডটো কৈ আছোঁ জেনেৰেলি তাৰমানে ক'ৰবাত এইটো কাহিনী নহ'বও পাৰে দেই বাট ইন জেনেৰেল ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যন তুমি যদি বঢ়াই দিয়া প্ৰডাকশ্যনটো বেছিকৈ হয় তাৰমানে বেছিকৈ হয় মিনছ কি ফাষ্ট হয় ৰিয়েকশ্যনৰ ৰেটটো বাঢ়ি যায় কনচেনট্ৰেশ্যন অফ দ্য ৰিয়েক্টেণ্ট তাৰ ওপৰত ৰেটটো কেনেকৈ ডিপেণ্ডেণ্ট উইথ ইনক্ৰিজ ইন কনচেনট্ৰেশ্যন অফ দ্য ৰিয়েক্টেণ্ট দ্য ৰেট অফ দ্য ৰিয়েকশ্যন ইনক্ৰিজেছ বাঢ়ি যাব অ'কে বাট দেট ইজ জেনেৰেলি বুলি কৈ আছোঁ দেট ইজ এ টাইপ অফ ৰিয়েকশ্যন কল জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন আমি ইয়াৰ পিছৰ যিকেইটা টপিক আছে দেট উইল বি অৰ্ডাৰ তাত আমি গম পাম অৰ্ডাৰ কি বস্তু হয় জিৰ' অৰ্ডাৰ ৰিয়েকশ্যনৰ কাৰণে ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যনটোৰ ওপৰত ৰিয়েকশ্যনৰ কনচেনট্ৰেশ্যনটোৰ ওপৰত ৰেটটো ডিপেণ্ডেণ্ট নহয় ক'ত জিৰ' অৰ্ডাৰ ৰিয়েকশ্যনত আদাৰৱাইজ জেনেৰেলি সেইটো এক্সেপশ্যনৰ বাহিৰে বাকী চিটুৱেশ্যনত তুমি যদি ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যন ইনক্ৰিজ কৰা ৰেটটো ফাষ্ট হৈ গৈ থাকে অ'কে ঠিক আছে ছেকেণ্ড ফেক্টৰটো হৈ গ'ল আমাৰ কনচেনট্ৰেশ্যন অফ দ্য ৰিয়েক্টেণ্ট থাৰ্ড ইজ প্ৰেজেন্স অফ কেটালিষ্ট अभी कैटेलिस्ट क्या चीज़ है टेनत पाइसा कैटेलिस्ट की बस्तु है ना আমাক এনেকৈ শিকাই থৈছিলে catalysts are those compounds which do not take part in a chemical reaction but increases the speed of the reaction catalyst বোৰ হল সেইবোৰ
কেটালিষ্টে আছে না অসমীয়াত অনুঘটক অসমীয়াত অনুঘটক অনুঘটকবোৰ হ'ল সেইবোৰ ৰাসায়নিক পদাৰ্থ যিয়ে এটা ৰাসায়নিক বিক্ৰিয়াত ভাগ নলয় কিন্তু ৰাসায়নিক বিক্ৰিয়াটোৰ গতি বঢ়াই তোলে তাকে আমি কেটালিষ্ট অনুঘটক বুলি কওঁ বাট ডেফিনেশ্যনটো হাফ আছিলে তাত কথাটো এনেকুৱা কেটালিষ্টে ৰিয়েকশ্যনটোৰ ৰেটটো ফাষ্ট কৰি দিয়ে ৰিয়েকশ্যনটোক ফাষ্ট কৰি দিয়ে সেইটো বঢ়িয়া শুদ্ধ কথা বাট যিটো ডেফিনেশ্যনত লিখি থোৱা থাকে যে পাৰ্ট নলয় পাৰ্ট নোলোৱা কথাটো শুদ্ধ নহয় একচুৱেলি কেটালিষ্টে ৰিয়েকশ্যনটোৰ ভিতৰত পাৰ্ট লয় কিন্তু যেতিয়া ৰিয়েক্টেণ্ট প্ৰডিউচ হয় ৰিয়েক্টেণ্ট প্ৰডিউচ হোৱাৰ লগে লগে কেটালিষ্টটো আমি আকৌ ৰিকভাৰ কৰিব পাৰোঁ তো সেইকাৰণে পাৰ্ট নোলোৱা নিচিনাহে লাগে পাৰ্ট নোলোৱা এই কথাটো ভুল হ'ব বাৰু যিয়ে নহওক কেটালিষ্ট হ'ল এনেকুৱা কেমিকেল কম্পাউণ্ড যাৰ প্ৰেজেঞ্চত ৰিয়েকশ্যনটো বেছি ফাষ্ট হয় তাৰমানে ৰেটৰ ওপৰত কেটালিষ্টৰ ইফেক্ট পৰিব যদি কেটালিষ্ট প্ৰেজেণ্ট থাকে তেতিয়াহ'লে ৰেটটো ফাষ্ট হ'ব কেটালিষ্ট যদি এবচেণ্ট থাকে তেতিয়াহ'লে নৰ্মেল স্পীডত থাকিব ঠিক আছে চ' কেটালিষ্টৰ প্ৰেজেঞ্চে ৰিয়েকশ্যনটোক ফাষ্ট কৰি দিয়ে আনহাতে আৰু এটা টাইপ অফ কেমিকেল কম্পাউণ্ড আছে কেটালিষ্টৰ নিচিনাই তাক কয় ইনহিবিটৰ অ'কে কেটালিষ্টে কি কৰে ৰিয়েকশ্যনৰ ৰেটটো ফাষ্ট কৰি দিয়ে ইনহিবিটৰ এটা উল্টা কামটো কৰিব নৰ্মেলি যদি ৰিয়েকশ্যনটো হ'বলৈ তোমাৰ 10 মিনিট টাইম লাগিছিলে কেটালিষ্ট দি দিয়া 5 মিনিটত হৈ যাব ইনহিবিটৰ দি দিয়া 20 মিনিট লাগি যাব বুজি পাই আছা কি কৈ আছোঁ চ' যিবোৰ কেমিকেল কম্পাউণ্ডে ৰিয়েকশ্যনটো ফাষ্ট কৰে তাহাঁতক কয় কেটালিষ্ট যিবোৰ কেমিকেল কম্পাউণ্ডৰ প্ৰেজেঞ্চে ৰিয়েকশ্যনটো শ্ল' কৰি দিয়ে তাহাঁতক কয় ইনহিবিটৰ আমাক ইনহিবিটৰটোৰ বিষয়ে বৰ বিশেষ জানিবলগীয়া নাথাকে ইউজ বৰ বিশেষ নাই কিন্তু কথাটো যিহেতু ইয়াৰ লগত ৰিলেটেড গতিকে মই তোমালোকক জনাই থ'লোঁ চ' ফেক্টৰ নম্বৰ 3টো আছিলে কেটালিষ্টৰ প্ৰেজেঞ্চ যদি কেটালিষ্ট প্ৰেজেণ্ট থাকে তেতিয়াহ'লে ৰিয়েকশ্যনটো ফাষ্ট হ'ব আৰু 4 নম্বৰটো হৈ গ'ল টেম্পাৰেচাৰ এইটো চবতকৈ ইম্পৰ্টেণ্ট টেম্পাৰেচাৰ চোৱা এতিয়া যিকোনো ৰিয়েকশ্যনৰ ৰেট এইবোৰ গৈ পিনে আমি আকৌ পাছত গৈ এক্সপ্লেইন কৰিব লাগিব ইয়াৰ লগত ৰিলেটেড এটা কি বুলি কয় ইকুৱেশ্যন আছে ডেট ইজ কল আৰ্হেনিয়াছ ইকুৱেশ্যন আৰ্হেনিয়াছ ইকুৱেশ্যনৰ ওপৰত আমাৰ এপ্লিকেশ্যন আছে প্ৰব্লেম ছল্ভ কৰিবলগীয়া আছে বুজিবলগীয়া আছে বহুত কথা আছে আৰ্হেনিয়াছ ইকুৱেশ্যন তাত গৈ আমি ভালকৈ ডিটেইলছত ডিছকাছ কৰিম বাট সদ্যহতে ইণ্ট্ৰডাকশ্যন হিচাপে চাই লোৱা কথাটো মই কৈ থৈ দিওঁ যে তোমাৰ টেম্পাৰেচাৰ যদি ইনক্ৰিজ কৰা টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে ৰিয়েকশ্যন এটাৰ ৰেটটো ফাষ্ট হৈ গৈ থাকে তোমাৰ ওচৰত এটা নৰ্মেল ৰিয়েকশ্যন আছে তুমি 0 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ ৰিয়েকশ্যনটো কৰিব বিচাৰি আছা তাৰ কাৰণে বোলে তোমাৰ 1 ঘণ্টা টাইম লাগিছে তুমি সেই একেটাই ৰিয়েকশ্যন 25 ডিগ্ৰী চেলচিয়াছত কৰা টেম্পাৰেচাৰটো বঢ়াই দিয়া ৰিয়েকশ্যনটো ফাষ্ট হৈ যাব তাৰমানে 1 ঘণ্টা লগাটো আধা ঘণ্টা লাগিব আৰু বঢ়াই দিয়া 50 ডিগ্ৰী কৰি দিয়া 15 মিনিটত হৈ যাব কথাটো বুজি পাই আছা তো যিমান বেছি টেম্পাৰেচাৰ ইনক্ৰিজ কৰিবা সিমানে ৰিয়েকশ্যনটো ফাষ্ট হৈ গৈ থাকে ইনফেক্ট পাৰ 10 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ ৰিয়েকশ্যনৰ ৰেটটো ডাবল হৈ যায় বুজিছেনে কি ক'বলৈ পাৰ 10 ডিগ্ৰী চেলচিয়াছ ৰাইজ কৰিবা ৰিয়েকশ্যনৰ ৰেটটো ডাবল হৈ যাব তাৰমানে যদি তুমি 0 ডিগ্ৰী চেলচিয়াছত এটা ৰিয়েকশ্যন কৰি আছা তাৰ কাৰণে যদি মইতো ক'লোৱে তোমাক এতিয়া 0 ডিগ্ৰী চেলচিয়াছত যদি তুমি ৰিয়েকশ্যন কৰি আছা তাৰ কাৰণে যদি 1 ঘণ্টা লাগে 10 ডিগ্ৰী চেলচিয়াছত আধা ঘণ্টা লাগিব বুজিছা হ'ব এইখিনিৰ ওপৰত কথা আমি আকৌ পাছত গৈ পিনি পাতিবলগীয়া আছে আৰ্হেনিয়াছ ইকুৱেশ্যন যেতিয়া পঢ়িম এনেই জাষ্ট এতিয়া ফেক্টৰ হিচাপে তুমি মনত ৰাখি থোৱা এই 4টা ফেক্টৰৰ ওপৰত জেনেৰেলি ৰিয়েকশ্যনৰ ৰেটটো ডিপেণ্ডেণ্ট হয় প্ৰথমটো কি প্ৰথমটো হ'ল নেচাৰ অফ দ্য ৰিয়েক্টেণ্টবোৰ কিমান বেছি ষ্টেবল বা আনষ্টেবল তাৰ ওপৰত বা কিমান বেছি ৰিয়েক্টিভ নে আনৰিয়েক্টিভ তাৰ ওপৰত ডিপেণ্ড কৰিব ৰিয়েকশ্যনটো কিমান ফাষ্ট হ'ব ৰিয়েক্টেণ্টবোৰ যদি বেছি ষ্টেবল তাৰমানে নন ৰিয়েক্টিভিটি কম হ'ব তাৰ ষ্টেবিলিটি বেছি হ'লে ৰিয়েক্টিভিটি কম হ'ব চ' ৰিয়েক্টেণ্টটো যিমান বেছি ষ্টেবল অথবা যিমান বেছি ৰিয়েক্টিভিটি কম তাৰ ৰিয়েকশ্যনো শ্ল' হ'ব ৰেটটো কম হ'ব আৰু ৰিয়েক্টেণ্টবোৰ যদি ৰিয়েক্টিভ হয় তাৰমানে ষ্টেবিলিটি যদি কম তেতিয়াহ'লে বেছিকৈ ৰিয়েকশ্যন হ'ব ফাষ্ট হ'ব ৰিয়েকশ্যন ৰেটটো বেছি হৈ যাব তেতিয়া অ'কে ছেকেণ্ডটো কি আছিলে কনচেনট্ৰেশ্যন এক্সেপ্ট ওৱান চিটুৱেশ্যন আদাৰ কেছত কি হয় কনচেনট্ৰেশ্যন অফ দ্য ৰিয়েক্টেণ্ট তুমি ইনক্ৰিজ কৰা ৰেটটো বাঢ়ি যাব চ' ৰেট অফ দ্য ৰিয়েকশ্যন ইনক্ৰিজেছ উইথ ইনক্ৰিজ ইন কনচেনট্ৰেশ্যন অফ দ্য ৰিয়েক্টেণ্ট এক্সেপ্ট ওৱান চিটুৱেশ্যন হুইচ ইজ 0 অৰ্ডাৰ ৰিয়েকশ্যন যিটো আমি অলপ পাছত পঢ়িবলৈ গৈ আছোঁ নেক্সট প্ৰেজেঞ্চ অফ কেটালিষ্ট যদি থাকে ৰিয়েকশ্যনৰ স্পীডটো বাঢ়ি যায় চ' ৰেটটো ইনক্ৰিজ হ'ব আৰু লাষ্টটো হৈ গ'ল টেম্পাৰেচাৰ যিমান বেছি টেম্পাৰেচাৰ বঢ়াবা সিমান বেছি ৰিয়েকশ্যন ফাষ্ট হ'ব ৰেটটো বাঢ়ি যাব ইনফেক্ট পাৰ 10 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ ৰাইজত ৰেটটো ডাবল হৈ গৈ থাকিব অ'কে চ' এয়া আছিলে আমাৰ ফেক্টৰ্ছ এফেক্টিং ৰেট অফ দ্য ৰিয়েকশ্যন ইয়াৰ পিছত আমি পঢ়িম ৰেট ল
ৰেট লৰ লগত ৰিলেটেড নহয় অলমোষ্ট একে বাট স্লাইটলি ডিফাৰেণ্ট অলমোষ্ট একে এটা পাৰ্ট ডিফাৰেণ্ট তাৰ লগত ৰিলেটেড এটা ল আমি পঢ়িছিলোঁ ইন ক্লাছ 11 ইকুইলিব্ৰিয়াম চেপ্টাৰত নামটো আছিলে ল অফ মাছ একশ্যন তো ল অফ মাছ একশ্যন কি হয় একবাৰ মনত পেলাবা তাৰপিছত আমি পঢ়িম ৰেট ল অ'কে চ' আজিৰ কাহিনীটোত বৰ বিশেষ টান কথা একো নাছিলে আমি খালি ৰেটৰ দুটা পাৰ্ট কৰি পেলালোঁ এটা হ'ল এভাৰেজ ৰেট আৰু এটা হ'ল ইনষ্টেণ্টেনিয়াছ ৰেট টাইম গেপ বেছি এভাৰেজ টাইম গেপ কম ইনষ্টেণ্টেনিয়াছ দুইটাৰ মাজত প্ৰব্লেম কৰাৰ সময়ত বৰ বিশেষ পাৰ্থক্য নাই বা থিয়ৰিটিকেল এটা ডিফাৰেঞ্চ আছে চ' ডেফিনেশ্যন ৱাইজত যদি কুৱেশ্যন আহে তেতিয়াহ'লে তুমি ডেফিনেশ্যন ৱাইজত লিখিব পাৰিব লাগিব তাৰমানে যদি তোমাৰ টাইম গেপটো ইনষ্টেণ্টেনিয়াছ হয় তেতিয়াহ'লে ইনষ্টেণ্টেনিয়াছ ৰেট আৰু টাইম গেপটো যদি ডাঙৰ হয় তেতিয়াহ'লে এভাৰেজ ৰেট সেইটো পাৰিবা বৰ বিশেষ তাৰ বাহিৰে বৰ বিশেষ একো তাত ভাবিব চিন্তিবলগীয়া কথা নাই তাৰপিছত আহিলে আমাৰ ফেক্টৰছ এফেক্টিং এইকেইটা তো ফেক্টৰছকেইটাৰ কথা এনেই মনত ৰাখি থ'বা ক'ৰবাত 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে কি ফেক্টৰৰ ওপৰত ৰিয়েকশ্যনৰ ৰেট ডিপেণ্ড কৰে 4টা ফেক্টৰ কি নেচাৰ অফ দ্য ৰিয়েক্টেণ্ট কনচেনট্ৰেশ্যন অফ দ্য ৰিয়েক্টেণ্ট প্ৰেজেন্স অফ কেটালিষ্ট আৰু টেম্পাৰেচাৰ এই 4টা তো ইমানখিনিয়ে কথা আছিলে গোটেই আজিৰ ডিছকাশ্যনটোত আমি নেক্সট আমি কথা পাতিম ৰেট লৰ ওপৰত মই আকৌ এবাৰ কৈছোঁ ৰেট লৰ লগত ৰিলেটেড এটা টাৰ্ম আছে ডেট ইজ ল অফ মাছ একশ্যন যিটো আছিলে আমাৰ ইকুইলিব্ৰিয়াম চেপ্টাৰৰ ক্লাছ 11ত তো এবাৰ ল অফ মাছ একশ্যনটো চাই ল'বা ৰেট ল চোৱাৰ আগত ঠিক আছে পঢ়ি থাকিবা বাই বাই